বিজেপি চৰকাৰৰ 10 বছৰীয়া কাৰ্যকালৰ এক বিশেষ কৃতিত্ব হ'ল সৰ্বস্তৰত সংঘটিত দুৰ্নীতি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ ঘনিষ্ঠ মন্ত্ৰীসকলৰ লগতে পৰিয়ালৰ সদস্যও লিপ্ত হৈছে ব্যাপক দুৰ্নীতিত। মুখ্যমন্ত্ৰী পৰিয়ালৰ 12,000 বিঘা ভূমি কেলেংকাৰীৰ লগতে তেওঁৰ ঘনিষ্ঠ সহযোগীসকলে চৰকাৰী ধনৰ অপব্যৱহাৰৰ যোগেৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত নামে বেনামে বৃহৎ সম্পত্তিৰ পাহাৰ গঢ়িছে। ইয়াত আমি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ গীৰ গাই আৰু জল জীৱন মিছনত সংঘটিত বিয়াগুম কেলেংকাৰী সম্পৰ্কে নকলোৱে বা। তদুপৰি স্বাস্থ্য বিভাগ আৰু বিভিন্ন লোক নিৰ্মাণৰ কামকে ধৰি চৰকাৰী উন্নয়নমূলক প্ৰকল্প, বিষয়া বদলি, পোষ্টিং আৰু হিমন্ত বিশ্ব নিয়ন্ত্ৰিত টেণ্ডাৰত বৃহৎ পৰিমাণৰ আগতীয়া ধন সংগ্ৰহ কৰা এক সমান্তৰাল প্ৰতিষ্ঠানিক কমিছন ব্যৱস্থা গঢ়ি উঠিছে। বিজেপি চৰকাৰৰ পৃষ্ঠপোষকতাত গঢ়ি উঠা দুৰ্নীতিৰ সাম্ৰাজ্যৰ পতন ঘটাবলৈ সংকল্পবদ্ধ অসম প্ৰদেশ কংগ্ৰেছ। জননেতা গৌৰৱ গগৈৰ নেতৃত্বত ইতিমধ্যে আৰম্ভ হৈছে বৰ অসম নিৰ্মাণৰ এক অজেয় যাত্ৰা। মুখ্যমন্ত্ৰীৰ পৰিয়াল আৰু ঘনিষ্ঠসকলে অবৈধভাৱে আহৰণ কৰা সকলো সম্পত্তি সাধাৰণ জনতাৰ মাজত ভগাই দিয়া হ'ব। এয়া আমাৰ প্ৰতিজ্ঞা।